নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ এইবাৰ ঋণগ্ৰস্ত ৰাজ্যত দেখা দিছে এতিয়া দুৰ্দশা সমগ্ৰ দেশৰ ভিতৰতে দৰিদ্ৰ ৰাজ্যৰ ভিতৰত অষ্টম স্থান ইতিমধ্যে লাভ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন আমাৰ এই অসমখনে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো ইতিমধ্যে ফুটুকাৰ ফেনলৈ পৰিণত হ'ল অসমক ভাৰতৰ ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰাৰ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা সেই দম্ভালে শ্ৰেষ্ঠ ৰাজ্যৰ পৰিৱৰ্তে ক্ৰমান্বয়ে এতিয়া দৰিদ্ৰ ৰাজ্যলৈহে পৰিগণিত হৈছে আমাৰ এই অসমখন পুনৰ ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত উন্মোচিত হৈছে ৰাজ্যৰ এক দুৰ্দশাৰ ছবি RBIৰ দেশৰ দৰিদ্ৰ ৰাজ্যৰ তালিকাৰ ভিতৰত অষ্টম স্থানত আছে আমাৰ এই অসমখনৰ নাম এটা জৰুৰী খবৰ জনাই আছে এই মুহূৰ্তত 2025 বৰ্ষক ভিত্তিবৰ্ষ হিচাপে প্ৰকাশিত RBIৰ প্ৰতিবেদন মতে 2025ত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন মাত্ৰ আছিল 64,367 কোটি টকা লগতে ৰাজ্যৰ ঘৰুৱা উৎপাদন হ্ৰাসৰ বিপৰীতে বৃদ্ধি পাইছে এতিয়া ৰাজ্য চৰকাৰৰ ঋণৰ বোজা RBIৰ মতে চলিত বিত্তীয় বৰ্ষৰ অন্তিম পৰ্যায়ত অসমৰ মুঠ ঋণে চুবগৈ প্ৰায় 2.06 লাখ কোটি টকা আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলৰ এখন সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে ৰাজহুৱা কৰা হৈছে আৰু এই তালিকাখনত কোন কোন বিধায়কৰ নাম সন্নিৱিষ্ট হৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো আগন্তুক বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিত নিৰ্বাচন খেলিব অখিল গগৈয়ে দিছপুৰ সমষ্টিত ৰমেন বৰঠাকুৰ ইয়াৰ উপৰিও মন্দিৰত চেয়াৰমান আলী আহমেদে নিৰ্বাচন খেলিব ৰাইজৰ দলৰ হৈ ইয়াৰ উপৰিও পূব গোৱালপাৰাত আব্দুৰ ৰছিদ মণ্ডলে ৰাইজৰ দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াব ডিমৌ সমষ্টিত ধৈৰ্য কোঁৱৰেও নিৰ্বাচন খেলিব ৰাইজৰ দলৰ হৈ ইয়াৰ উপৰিও নাওবৈচা সমষ্টিত হৰিকান্ত দাস বৰচলা সমষ্টিত অলকনাথে নিৰ্বাচন খেলিব ৰাইজৰ দলৰ হৈ ইয়াৰ উপৰিও তলগাঁৱত ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব আজিজুৰ ৰহমান লগতে মাৰ্ঘেৰিটা সমষ্টিত ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাহুল চেত্ৰীয়ে আনফালে ঢিং সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব মেহবুব মুক্তাব আনফালে আলগাপুৰ কাটলিচৰাত ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব জহিৰুদ্দিন লস্কৰেও লগতে মানস সমষ্টিত অঞ্জন তালুকদাৰেও ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ইয়াৰ উপৰিও মৰিয়নিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে জ্ঞানশ্ৰী বৰাই আৰু এইগৰাকী জ্ঞানশ্ৰীয়েই হ'ব পাৰে খুমটাই অথবা মাকুমুৰু প্ৰাৰ্থী এনেদৰে কেইটামান মুহূৰ্তৰ পূৰ্বে ৰাইজৰ দলৰ এখন সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনে ধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো আপুনি বাৰু পনীৰ খাই ভাল পায় নেকি যদিহে আপুনি পনীৰ খাই ভাল পায় তেন্তে আজিৰে পৰাই সাৱধান হওক কিয়নো গুৱাহাটীত ইতিমধ্যে ধৰা পৰিছে বহু পৰিমাণৰ ৰাসায়নিক পদাৰ্থযুক্ত পনীৰ আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো পনীৰৰ পৰা সাৱধান পনীৰে শেষ কৰিব পাৰে কিয়নো আপোনাৰ জীৱন বহিৰাজ্যৰ ভেজাল পনীৰে ভৰি পৰিছে এতিয়া গুৱাহাটী নিতৌ ৰেলেৰে আহিছে এতিয়া বিষাক্ত পনীৰ গুৱাহাটী মহানগৰীলৈ আৰু সেই বিষাক্ত পনীৰ তৃপ্তিৰে খাই আছে আপুনি কুম্ভকৰ্ণৰ নিৰ্দাত আছে বৰ্তমান সময় পৰ্যন্ত খাদ্য সুৰক্ষা বিভাগ আৰু বৰ্তমান সময়ত গুৱাহাটীৰ দোকানে বজাৰে উপলব্ধ হৈছে ৰাসায়নিক পদাৰ্থযুক্ত পনীৰ আৰু তাৰ পাছতে ৰেল আৰক্ষী আৰু খাদ্য সুৰক্ষা বিভাগক মেনেজ কৰি সৰবৰাহ কৰাৰ অভিযোগ উত্থাপিত হৈছে বৰবিহৰূপী পনীৰৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে এতিয়া একাংশ ব্যৱসায়ীয়ে আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো অবৈধ মিয়া মুছলমানৰ সন্দৰ্ভত অধিক তীব্ৰতৰ হ'ব এতিয়াৰে পৰা বীৰ লাচিত সেনাৰ যুঁজ ইতিমধ্যে এই সন্দৰ্ভত ৰন্তু পানী ফুকন আৰু বীৰ লাচিত সেনাৰ নেতা তথা শৃংখল চলিহাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো অসমত কেৱল খিলঞ্জীয়াৰ দপদপনি চলিব মিয়া আৰু বহিৰাগত বনিয়াৰ দপদপনি চলিবলৈ দিয়া নহ'ব অসমত প্ৰতিজন খিলঞ্জীয়াই মূৰ তুলি জীয়াই থাকিব লাগিব আমাৰ এই অসমত আমাৰ সংগ্ৰাম দীঘলীয়া আৰু অধিক তীব্ৰতৰ হ'ব বুলি এতিয়া এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ নেতা তথা শৃংখল চলিহাই ইয়াৰ উপৰিও কয় যে বীৰ লাচিত সেনাৰ সৈনিক ৰাজনৈতিক দলৰ দালাল নহয় লগতে
শৃংখল চলিহাও কাৰোৰে গোলাম নহয়, এয়া মোৰ স্পষ্ট কথা। বীৰ লাচিত সেনাক কোনেও শেষ কৰিব নোৱাৰে। মিয়া আৰু অনা অসমীয়াক পুনৰ সকিয়নি প্ৰদান কৰিছে এনেদৰে এতিয়া বীৰ লাচিত সেনাই। গুণ্ডামী ভণ্ডামী দাদাগিৰি এইবোৰ মুঠেও নচলিব অসমত, এয়া মোৰ স্পষ্ট কথা। আটাইতকৈ বেছি জেল যোৱা সংগঠনটোৱে হৈছে যিহেতু বীৰ লাচিত সেনা। আমি অসমৰ ৰাইজৰ ওচৰত সদায় দায়বদ্ধ, সন্মান আৰু মৰ্যাদা সহকাৰে জীয়াই থাকিব লাগিব খিলঞ্জীয়া লোকে। এনেদৰে এতিয়া মুকলিভাৱে হুংকাৰ প্ৰদান কৰি ডাঙৰ মন্তব্য কৰিছে ৰন্তু পানী ফুকন আৰু শৃংখল চলিহাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰে ধাৰণ কৰিব কালৰূপ, আৰু এই কালৰূপী ধুমুহাৰ বৰষুণে চলাব সমগ্ৰ অসমত তাণ্ডৱ লীলা। আৰু নিশা আপোনাৰ যদি কোনো ধৰণৰ জৰুৰী কাম নাথাকে তেন্তে ঘৰৰ পৰা কোনোপধ্যে নোলাব, এনেদৰে এতিয়া সতৰ্কবাণী জাৰি কৰিছে বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান বিভাগে। পুনৰ জনাইছোঁ, সাৱধান, অসমত কালৰূপী ধুমুহা আৰু বৰষুণে চলাব পাৰে যিকোনো মুহূৰ্তত তাণ্ডৱ লীলা। ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে যিহেতু প্ৰকৃতিৰ কালৰূপ। মুষলধাৰ বৰষুণৰ ইতিমধ্যে আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। শোণিতপুৰ, যোৰহাট, শিৱসাগৰ, চৰাইদেউত ইতিমধ্যে জাৰি কৰা হৈছে এলাৰ্ট। প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগেৰে যিকোনো মুহূৰ্তত খুন্দা মাৰিব পাৰে বিধ্বংসী ধুমুহাই। ইয়াৰ উপৰিও আকাশত আপুনি শুনিবলৈ পাব বিজুলী ঢেৰেকনিৰ শব্দ, লগতে চকুৰ পচাৰতে হ'ব পাৰে ভয়ংকৰ বজ্ৰপাত। ইতিমধ্যে দিনতে নামিছে অন্ধকাৰ আৰু চৌদিশে দেখিবলৈ পোৱা গৈছে ধূলিৰ ধুমুহা। ইয়াৰ উপৰিও উজনি অসমত নিশালৈ আহি আছে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ। আৰু নিশা জৰুৰী কাম নাথাকিলে কোনেও ঘৰৰ পৰা বিনা কাৰণত নোলাব। মেঘৰ গৰ্জন আৰু ধুমুহাই জোকাৰি যাব পাৰে আপোনাৰ অঞ্চল। কেৱল ইমানেই নহয়, চুবুৰীয়া কেইবাখনো ৰাজ্যতো ধুমুহা আৰু বৰষুণে তীব্ৰভাৱে চলাব ধ্বংসলীলা। এই সতৰ্কবাণী জাৰি কৰিছে এতিয়া বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান বিভাগে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ তদন্তক লৈ ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য। বৰ্তমানৰ ন্যায়াধীশজনে এজনো অভিযুক্তক জামিন দিয়া নাই, আৰু ফাষ্ট ট্ৰেক আদালতত যোৱাৰ লগে লগে যদি অভিযুক্তসকলে জামিন লাভ কৰে তেতিয়া কি হ'ব? আৰু এইবাৰ ফাষ্ট ট্ৰেক আদালত গঠন কৰি দিয়াৰ সন্দৰ্ভত গৰিমা গাৰ্গৰ সৈতে কথা পাতিহে এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব। তদন্ত লেহেমীয়া হ'লেও এটা অভিযুক্তই বৰ্তমান সময় পৰ্যন্ত লাভ কৰা নাই জামিন। বিগত 4-5 মাহ ধৰি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত আদি জেলতেই আছে। এটাও অভিযুক্ত জেলৰ পৰা ওলাব পৰা নাই। যিসকলে এই কথাটো কৈ আছে তেওঁলোকে ৰাজনৈতিক দৃষ্টিকোণেৰে চাই আৰু জুবিনৰ প্ৰতি মোৰ মৰম নাই। তেওঁলোকৰ ৰাজনীতি কৰাটোৱেই হৈছে প্ৰধান উদ্দেশ্য। যদি নিৰ্বাচনৰ পিছত ওলাই আহে তেন্তে ভাল উকিল নিদিয়ে কিয় তেওঁলোকে? ইয়াৰ উপৰিও জুবিন জীয়াই থাকোঁতে জুবিন গাৰ্গৰ লগত অখিল গগৈক আপোনালোকে দেখিছিল নেকি? জুবিনক লৈ ৰাজনীতি কৰাসকলৰ এতিয়া মোৰ ওপৰত বিশ্বাস নাই, তেওঁলোকক মই একো কৰিব নোৱাৰোঁ। এই মন্তব্য কৰিছে কেইটিমান মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।